মানে হাৰ্ট অফ নামচাং কিতাপখন মই অসমীয়া কিতাপ আছিল নামচাঙৰ অন্তেপুৰ সমদ্বীপ দত্ত মূল লেখক সমদ্বীপ দত্ত এই কিতাপখন আপোনালোকে জানে অসমৰ বৰ্ষাৰণ্য দিহিং পাটকাই বৰ্ষাৰণ্য এখন এসময়ত ধ্বংসৰ গৰাহত পৰিছিল তাতে আপোনাৰ কয়লা মাফিয়া অইল ড্ৰিলিং সব ইলিগেল অইল ড্ৰিলিং টিম্বাৰ ফেলিং তাৰপিছত আপোনাৰ জীৱ জন্তু হত্যা কৰা সুলভ গিবনৰ এইটো এটা অঞ্চল আছিল তাৰ সুলভ গিবনবোৰ চোৰাংভাৱে চিকাৰ কৰা হয় মানে গোটেই বনখন ধ্বংস কৰি গৈছিল এখন ডাঙৰ কথা এইটো আপোনাৰ জয়পুৰ আপাৰ দিহিং আৰু ডিৰক নামৰ তিনিখন অৰণ্য লগ লাগি পেলাই ডাঙৰকৈ আছে গোটেই সেই এটা উজনি অসমত তো এইখন ধ্বংসৰ গৰাহৰ পৰা বচাবৰ কাৰণে এটা ডাঙৰ মুভমেণ্ট কৰা হৈছিল আৰু আজি গোটেই বিশ্বত স্বীকৃতি লাভ কৰিছে এই আন্দোলনটোৱে কাৰণ এই আন্দোলনটোক কোৱা হয় যে এটা ছিগনিফিকেণ্ট আন্দোলন যি গোটেই এখন বনাঞ্চল ৰক্ষা কৰিছিল এখন ৰেইন ফৰেষ্ট ৰক্ষা কৰিছিল অসমৰ কাৰণে আৰু সেইকাৰণে প্ৰায় এটা দশক ধৰি 10 বছৰ ধৰি তেওঁলোকে যুঁজ কৰিবলগীয়া হৈছিল বিভিন্ন চোৰাং চিকাৰীৰ মানে আমোলা বিষয়া বন বিষয়াসকলৰ বিষয়ে যিসকলে দুৰ্নীতিত লিপ্ত হৈ আছিল তেনেধৰণৰ আৰু আমি ভাবিছিলোঁ এই কথাবোৰ যে প্ৰকৃতি সংৰক্ষণৰ কাৰণে ইমান চেষ্টা কৰা এই কথাবোৰ বাহিৰা মানুহে জানিব লাগিব এইকাৰণে মই এই গোটেই কিতাপখন ইংৰাজীলৈ অনুবাদ কৰাৰ কথা চিন্তা কৰিলোঁ আৰু ইংৰাজীত কৰাৰ লগে লগে আমি দেখিছোঁ যে গোটেই ভাৰতবৰ্ষৰ সকলো ৰাজ্যই হওক আৰু ইণ্টাৰনেশ্যনেলিও কিতাপখন গুচি যাব আৰু পঢ়িব আৰু গম পাব যে অসমত কেনেধৰণৰ কাম হৈছিল এখন ৰেইন ফৰেষ্ট ৰক্ষাৰ কাৰণে কেনেধৰণে তেওঁলোকে কাম কৰিছিল এই কথা মূলতে এটা সময় আছিল যি সময়ত অসমত যে এখন বৰ্ষাৰণ্য আছে এনেকুৱা এটা আন্তৰ্জাতিকভাৱে গুৰুত্বপূৰ্ণ অৰণ্য অঞ্চল আছে সেই বিষয়ে আমাৰ মানুহৰ সচেতনতা আৰু জ্ঞান নাছিল অথচ সৌম্যদীপ দত্তহঁতে বহু দিনৰ পৰা অসমৰ সাধাৰণ অৰণ্য অঞ্চলৰ লগতে সংৰক্ষণৰ লগতে এই বৰ্ষাৰণ্য দিশটো মানুহৰ আগত তুলি ধৰিলে মই ব্যক্তিগতভাৱে মোকো ডাঙৰ ডাঙৰ মানুহে কৈছে যে অসমত বৰ্ষাৰণ্য হেনো নাই কিন্তু এই বৰ্ষাৰণ্য অসমত আছে আজি সেইটো প্ৰমাণ হৈ গ'ল আৰু এই গ্ৰন্থখনে সেই গোটেই প্ৰক্ৰিয়াটো আৰু তাৰ অন্তৰালত থকা গোটেই কাহিনীটো প্ৰথমবাৰৰ বাবে ৰাইজৰ আগলৈ উলিয়াই দিছে অসমীয়াত আগতেই ওলাল আজি ইংৰাজীত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ তুলি ধৰিবলৈ এই কিতাপখনে আমাক সহায় কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত